নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক অষ্টম মান শ্ৰেণীৰ কবিতা মাই নেটিভ লেণ্ড সেই কবিতাটো তোমালোকক যি অসমীয়া অৰ্থ আছে সেই অসমীয়া অৰ্থখিনি মই তোমাক লাইন বাই লাইন কৈ যাম যদি ইয়াত কিবা নুবুজা থাকে তোমালোকে মোক স্ক্ৰীনত হোৱাটছএপ নাম্বাৰ দিয়া আছে আচলতে কবি আৰু এজন বৃদ্ধ মানুহৰ কথা ইয়াত উপস্থাপন কৰিছে কবিয়ে এদিন ৰাস্তাত যাওঁতে এজন বৃদ্ধ মানুহক লগ পালে চ' সেই বৃদ্ধ মানুহৰ লগত যিখিনি কথা হৈছে বা যিখিনি কথা বতৰা চলিছে সেই কথা বতৰাখিনি এই কবিতাটোৰ মাজতে উপস্থাপন কৰিছে চ' আহাচোন কবিতাটো আমি আলোচনা কৰোঁ He asked me, the old man by the street. ৰাস্তাৰ কাষত থকা বৃদ্ধ মানুহজনে মোক খুৰিলে কাক খুৰিলে কবিক খুৰিলে ব্লাইণ্ড lonely and poorer than me আৰু সেই মানুহজন কি আছিলে অন্ধ আছিলে অকলশৰীয়া আছিলে আৰু দুখীয়া আছিলে বহুত বেছি দুখীয়া আছিলে Tell me what my land is like মোক কোৱা যে মোৰ দেশখন কেনেকুৱা কাক কৈছে সেই বৃদ্ধ মানুহজনে কৈছে কবিক কৈছে Breathe ককা উশাহ লওক ককা I said মই ক'লো breathe deep গভীৰভাৱে উশাহ লওক The warm air that reminds you of your childhood friends এই যে গৰম যে উষ্ণ বতাহজাক যে বলি আছে এই বতাহজাকে কি কৰিব আপোনাক শৈশৱৰ যিবিলাক বন্ধু আছিলে সেই বন্ধুবোৰৰ কথা মনত পেলাই দিব is what your land is like আৰু আপোনাৰ দেশখন ঠিক তেনেকুৱাই সেইটোৱে আপোনাৰ দেশৰ কি হয় ৰূপ হয় The cool breeze on your face this morn এই ৰাতিপুৱাৰ আপোনাৰ মুখত লগা যি শীতল বতাহজাক After last night's endless thunder and rain আৰু গোটেই ৰাতিৰ যি ঢেৰেকণি বজ্ৰপাত আৰু বৰষুণৰ পিছত is the peaceful breath of your land আৰু সেইটোৱে আপোনাৰ দেশৰ কি হয় শান্ত নিশ্বাস হয় বা শান্ত উশাহ হয় The contented gargling of that little baby সেই সৰু শিশুটোৰ আনন্দময় যি কলকল শব্দ tied to her mother's study bag মাকৰ পিঠিত বান্ধি থোৱা অৱস্থাত মানে যেতিয়া মাকৰ পিঠিত এটা শিশু বান্ধি থোৱা যায় বান্ধি থকা অৱস্থাত তাৰ যি কলকলনি শব্দ আছে সেই শব্দখিনিৰ কথা কৈছে হা is the soil of which your land is made আৰু সেইটোৱে আপোনাৰ দেশ গঢ়া মাটি আৰু সেই মাটিয়ে আপোনাৰ দেশখন কি কৰা হৈছে গঢ়া হৈছে the chorus of the cuckoo and sparrow কুলি আৰু চৰাইবোৰে একেলগে কৰা মাত বা কলকলনি যাক আমি কি বুলি কওঁ chorus বুলি কওঁ as they play around the treetops near আৰু গছৰ ডালত খেলি ফুৰোতে is what shapes your native land আৰু সেইটোৱে আপোনাক ভূমি কি দিয়ে মাটিভূমি কি দিয়ে গঢ় দিয়ে বা ৰূপ দিয়ে the distant roll of the বিহুঢোল দূৰৰ পৰা বাজি অহা বিহুঢোলৰ শব্দ the pepa and gogana my neighbors play ওচৰ চুবুৰীয়ে বজোৱা যি পেপা আৰু গগনা the heady aroma of the পিঠা and লাৰু পিঠা আৰু লাৰু যি মিঠা সুগন্ধ যি গোন্ধ the sound of the evening prayer সন্ধিয়াৰ প্ৰাৰ্থনাৰ ধ্বনি in the নামঘৰ মছজিদ চাৰ্চ নামঘৰ আৰু মছজিদ আৰু গীৰ্জাত চাৰ্চ মানে গীৰ্জা হা গীৰ্জাত this make the soul of your beloved land এইবোৰে আপোনাৰ প্ৰিয় মাতৃভূমি কি কৰে আত্মা গঢ়ে বুলি কৈছে মানে ওচৰ চুবুৰীয়াৰ পৰা যি পেপা আৰু গগনা শব্দ বাজি আহে তালতে ঢোলৰ শব্দ বাজি আহে সন্ধিয়া যি প্ৰাৰ্থনা নামঘৰৰ পৰা আহে মছজিদৰ পৰা আহে গীৰ্জাৰ পৰা আহে সেই গোটেইবিলাক মিলি কি কৰিছে কবিৰ সেই মাতৃভূমিখনৰ আত্মা গঢ়ে বুলি কৈছে এতিয়া এই কবিতাটো যদি কবিয়ে কি কৰিব বিচাৰিছে যে নিজৰ মাতৃভূমিখন কেৱল মাটি নহয় ইয়াৰ বতাহ সংস্কৃতি আৰু ভাষা সংগীত মানুহৰ ভাল পোৱা লগতে মিলা প্ৰীতি মিলি এখন কি কৰে দেশ গঢ়ে নিজৰ দেশৰ প্ৰতি ভাল পোৱা আৰু যি গৌৰৱ সেই অনুভৱ কৰা প্ৰতিজন মানুহৰ কি হয় এটা দায়িত্ব হয় যে মোৰ দেশখনক লৈ মই এইখিনি গৌৰৱ কৰিব পাৰোঁ সেইখিনি গৌৰৱ কৰিব পাৰোঁ হ'ল অ'কে যদি কিবা অসুবিধা হৈছে মোক জনাবা থেংক ইউ বাই